এটা প্ৰশ্ন বহুতে মোক কমেণ্ট বক্সত কৰি আছে যেটো হৈছে MCQত গ্ৰেছ মাৰ্ক দিবনে গতিকে এই প্ৰশ্নটো উত্তৰ হিচাপে এই ভিডিওটো বনাইছো তোমালোকৰ কাৰণে ভিডিওটো নিশ্চয় সম্পূৰ্ণৰূপে চাবা মই যিখিনি তথ্য পাইছো বৰ্তমান সময়লৈকে সেইখিনি তথ্য তোমালোকক জনাম গতিকে এইখিনিতে এটা সৰু ৰিকুৱেষ্ট কৰিম তোমালোকক যেহেতু ভিডিও তোমালোকৰ কাৰণে বনাইছো নিশ্চয় সাপোৰ্ট কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই বৰ্তমানলৈকে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা কাৰণ 1 লাখ সাবস্ক্ৰাইবাৰ হ'বলৈ মাত্ৰ 14টা সাবস্ক্ৰাইবাৰ লাগে গতিকে তোমাৰ এটা সাবস্ক্ৰাইবে 1 লাখ সাবস্ক্ৰাইবাৰ হোৱাত সোনকালে সহায় কৰিব গতিকে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বুলি মই আশা কৰিলো গতিকে পোন প্ৰথমতে তোমালোকে হোম স্ক্ৰীনত এটা মন কৰা এখন মাৰ্কশিটলৈ মাৰ্কশিটখন তোমালোকে ভালদৰে মন কৰা এই ছাত্ৰগৰাকীয়ে কি কৰিছে লাভ কৰিছে তিনিটা বিষয়ত F কাৰণ তেওঁ ফেল কৰিছে তিনিটা সাবজেক্টত তেওঁ পাস কৰা নম্বৰ পোৱা নাই প্ৰথমতে তেওঁ MIL অৰ্থাৎ অসমীয়াত 20 নম্বৰ লাভ কৰিছে পাব লাগিছিল 30 গতিকে ৰিমাৰ্কত তেওঁ গ্ৰেছ মাৰ্ক দিয়া নাই তেওঁ F আহিছে অৰ্থাৎ ফেল কৰিছে ঠিক তেনেদৰে তেওঁ সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশত যদি তোমালোকে চোৱা তেনেহলে পাস কৰা যেটো নম্বৰ হয় হেতু পোৱা নাই গতিকে তেওঁ ৰিজাল্টত অৰ্থাৎ ৰিমাৰ্কত F বুলি আহিছে আৰু তেওঁ পাব লাগিছিল 14 কিন্তু পাইছে মাত্ৰ 4 গতিকে F বুলি আহিছে ঠিক তেনেদৰে সোশ্যাল সায়েন্সত যদি তোমালোকে মন কৰা তেনেহলে তেওঁ ৰিজাল্ট F আহিছে অৰ্থাৎ তেওঁ পাব লাগিছিল 14 পাইছে মাত্ৰ 6 গতিকে F আহিছে ৰিমাৰ্কত আৰু তেওঁৰ ৰিজাল্ট আহিছে ফেল গতিকে তেওঁ ফেল কৰিছে গতিকে অন্যখন এটা ৰিজাল্ট তোমালোকে চোৱা মাৰ্কশিট এখন তোমালোকে মন কৰা এই মাৰ্কশিটখনতো তোমালোকে নিশ্চয় দেখিছে তিনিটা বিষয়তে ফেল কৰিছে গতিকে তিনিটা বিষয়ত যে ফেল কৰিছে প্ৰথমতে ফেল কৰিছে তেওঁ অৰ্থাৎ বেয়া কৰিছে ইংলিশত অৰ্থাৎ সেকেন্ড ল্যাঙ্গুৱেজত বেয়া কৰিছে পাব লাগিছিল 14 মাত্ৰ তেওঁ পাইছে 4 নম্বৰ গতিকে F বুলি আহিছে তাৰপিছত তেনেদৰে জেনাৰেল ম্যাথমেটিক্সত F আহিছে পাব লাগিছিল 14 পাইছে 5 তেনেদৰে সোশ্যাল সায়েন্সত 2 পাইছে গতিকে F আহিছে গতিকে যেহেতু তেওঁ পাস কৰা নম্বৰ পোৱা নাই আৰু তিনিটা বিষয়ত ফেল কৰিছে গতিকে তেওঁৰ ৰিজাল্ট ফেল বুলি আহিছে এতিয়া চোৱা অন্যখন মাৰ্কশিট তোমালোকে যত দেখিছা তোমালোকে F আহিছে সেকেন্ড ল্যাঙ্গুৱেজ ইংৰাজীত আৰু চোৱা তোমালোকে ম্যাথমেটিক্সত আহিছে F আৰু আহিছে সোশ্যাল সায়েন্সত F আৰু তেওঁৰ ৰিজাল্ট আহিছে ফেল বুলি গতিকে এই মাৰ্কশিট কেখন হৈছে যোৱা বৰ্ষ অৰ্থাৎ 2025 বৰ্ষৰ ৰিজাল্ট হয় গতিকে এই মাৰ্কশিট কেখন তোমালোকক কিয় দেখাছো এতিয়া তোমালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে গতিকে যদি তোমালোকে ভালদৰে এই মাৰ্কশিট কেখন মন কৰা তেনেহলে এটা বস্তু কমন বস্তু দেখিব কাৰণে তোমালোকে সক্ষম হ'বা যেটো হৈছে 13 হয় তোমালোকে ঠিকই শুনিছা এই ছাত্ৰ গৰাকীয়ে যে লাভ কৰিছে ইংৰাজী বিষয়ত F অৰ্থাৎ F যে লাভ কৰিছে থিওৰিত ডেসক্ৰিপটিভত কিন্তু তাৰ ওপৰত চোৱা তোমালোকে 13 তেওঁ লাভ কৰিছে যেহেতু পাস কৰা মাৰ্কছ হয় 13 MCQত গতিকে তেওঁ MCQত পাস কৰা মাৰ্কে 13 এ লাভ কৰিছে তেনেদৰে তোমালোকে চোৱা জেনাৰেল ম্যাথমেটিক্সত তেওঁ 13 এ লাভ কৰিছে গতিকে এতিয়া এই দুটা সাবজেক্টত চোৱা তেওঁ 13 পাব লাগিছিল পাস কৰিবলৈ গতিকে 13 পাইছে ভাবি চোৱা তোমালোকে ইমান কো ইনসিডেন্স নে সমান দুইটা সাবজেক্টতে মাৰ্কছ পাইছে অকমানো আগা বিছা নহয় বা তেওঁ ফেল কৰা মাৰ্কছো তাত পোৱা নাই গতিকে এতিয়া অন্যখন মাৰ্কশিট চোৱা এই মাৰ্কশিটখনত যদি তোমালোকে মন কৰা তেনেহলে দেখিব কাৰণে সক্ষম হ'বা যে তেওঁ ইংলিশ বিষয়টো 13 এ পাইছে তাৰপা জেনাৰেল ম্যাথমেটিক্সতো 13 এ পাইছে আৰু জেনাৰেল সায়েন্সতো তেওঁ 13 পাইছে চোৱা গতিকে সেম মাৰ্কছ তিনিটা বিষয়ত পাইছে অবজেক্টিভত তাৰপাছত তোমালোকে এতিয়া অন্যখন মাৰ্কশিট চোৱা যিখন মাৰ্কশিটতো সেম তোমালোকে দেখিব কাৰণে সক্ষম হ'বা যে ইংলিশতো 13 এ লাভ কৰিছে চোৱা ইংৰাজীতো 13 পাইছে পাস কৰা মাৰ্ক যেটো 13 এ পাইছে তাৰপিছত তেনেদৰে তোমালোকে যদি চোৱা তেনেহলে এই মাৰ্কশিটখনৰ সোশ্যাল সায়েন্সত চোৱা 13 পাইছে পাস কৰা মাৰ্ক হয় 13 হয় গতিকে তেওঁ 13 লাভ কৰিছে অবজেক্টিভত এতিয়া যে তোমালোকক এই মাৰ্কশিট কেখন মই দেখালো কিয় দেখালো তোমালোকৰ নিশ্চয় প্ৰশ্ন হ'ব পাৰে কাৰণ ভিডিওটো উদ্দেশ্য হৈছে যে MCQৰ গ্ৰেছ মাৰ্ক দিয়ে নিদিয়ে তাৰ ওপৰত এতিয়া এই মাৰ্কশিট কেখন দেখুৱা এটা উদ্দেশ্য হৈছে যেটো উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰী সকলে এটলিষ্ট 13 MCQত পাইছে অৰ্থাৎ যেটো পাস কৰা মাৰ্ক অৰ্থাৎ অবজেক্টিভত আমি 13 পালে পাস কৰোঁ মেট্ৰিক পৰীক্ষাত গতিকে ছাত্ৰ ছাত্ৰী সকলে যিসকলে ফেল কৰিছে তেওঁলোকৰ ৰিজাল্টটো মই দেখিছো যে তেওঁলোকে অবজেক্টিভ অৰ্থাৎ MCQত ফেল নাই কৰা এটলিষ্ট তেওঁলোকক 13 নম্বৰ অন্তত দিছে বা তেওঁলোকে 13 নম্বৰ পাইছে আৰু তেনেদৰে মই যিসকলে গ্ৰেছ মাৰ্ক লাভ কৰিছে যিসকলে থিওৰিত গ্ৰেছ মাৰ্ক লাভ কৰি পিনে পাস কৰিছে তেওঁলোকো মই দেখিছো যে প্ৰায় সংখ্যক মাৰ্কশিটত যে তেওঁলোকে এটলিষ্ট অবজেক্টিভত 13 পাইছে তেনেদৰে ষ্টাৰ মাৰ্ক পোৱাও মই ৰিজাল্ট চাইছো তাতো সেম তাৰপিছত ডিস্টিংশন পোৱা মই ৰিজাল্টটো চাইছো তাতো সেম গতিকে এতিয়া কথাটো হৈছে ছাত্ৰ ছাত্ৰী সকল যে এই যে ৰিজাল্টসমূহ যে 13 যে দিছে এটো পৰা গম পোৱা যায় যে মেট্ৰিক পৰীক্ষাত MCQত অৰ্থাৎ অবজেক্টিভত ফেল নকৰাই
ঠিক আছে, যোৱা বৰ্ষত মই যিমানসমূহ ৰিজাল্ট চালোঁ বৰ্তমানলৈকে প্ৰায় 500খনমান মই ৰিজাল্ট চাইছোঁ। গতিকে সেই ৰিজাল্টসমূহত মই গ্ৰেছ মাৰ্ক লৈ পিনি মাত্ৰ থিয়ৰিতহে পাছ কৰা দেখিছোঁ। কিন্তু ইভাগে মানে MCQত কোনেও মানে গ্ৰেছ মাৰ্ক লাভেই কৰা নাই, মই যিমানসমূহ মাৰ্কশ্বিট দেখিছোঁ। যদিহে কোনোবাই দেখিছা MCQত পাছ কৰা তেনেহ'লে মোক জনাবা, কিন্তু মই বৰ্তমানলৈকে নাই দেখা। গতিকে মই মোৰ ফালৰ পৰা মই যিখিনি ৰিচাৰ্চ কৰিছোঁ সেইখিনি তথ্যৰ পৰা মই ক'ব পাৰোঁ যে MCQত ফেইল নকৰে, এটলিষ্ট মানে তেওঁলোকক 13 দি পিনি পাছ কৰাই দিয়ে। আৰু এইটো মাৰ্কছটো হয়তো তেওঁলোকে হিডেনভাৱে দিয়ে, কোনেও গম নোপোৱাকৈ হয়তো MCQত মাৰ্কছটোৱে দি দিয়ে। আৰু হয়তো সেই কাৰণে প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীয়ে 13 এটলিষ্ট 13 লৈ পিনি পাছ কৰিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল যিসকলে 2026ত মেট্ৰিক পৰীক্ষা দি আছা, তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে এই বৰ্ষত দিবনে নিদিয়ে তেনেকৈ। গতিকে আমাৰ ছেবা বৰ্ডৰ মই দেখিছোঁ ৰিজাল্ট যে তেওঁলোকে এটলিষ্ট 2 বছৰ এটা নিয়ম পালন কৰে। গতিকে 2025 বৰ্ষত এইটো নিয়মত আচলতে যিটো নিয়মত তোমালোকৰ মাৰ্কশ্বিটসমূহ মই দেখালোঁ, এইটো নিয়মতে মাৰ্কশ্বিটসমূহ দিছে প্ৰথমবাৰ। সেয়েহে যোৱাবাৰ যিদৰে পাছ কৰাই দিছে বা যিদৰে তোমালোকক গ্ৰেছ মাৰ্ক দিছে থিয়ৰি, তেনেদৰে আচলতে দিব এইবাৰো। আৰু বহুতে আচলতে এনেই টেনশ্যন লৈ থাকা, তোমালোকে বহুতে ফেইল কৰিম বুলি এনেই ভাবি থাকা বা গ্ৰেছ মাৰ্ক পাম বুলি এনেই ভাবি থাকা, তোমালোকে গ্ৰেছ মাৰ্ক নোলোৱাকৈ তোমালোকে পাছ কৰি যাবা। ঠিক আছে, তোমালোকৰ নেক্সট যিটো কৰ্ম হৈছে সেই কৰ্মটোৰ পৰা গুৰুত্ব দিয়াটো তোমালোকৰ কাৰণে মেইনলি বৰ্তমান সময়ত অধিক গুৰুত্বপূৰ্ণ হয়। গতিকে তোমালোকে যিটো হৈ গ'ল তাৰ ওপৰত বেছি আলোচনা কৰাতকৈ বা তাৰ ওপৰত বেছি চিন্তা কৰাতকৈ যিটো আহি আছে ভৱিষ্যতে সেইটোৰ ওপৰত গুৰুত্ব দিয়া। কাৰণ আমি সকলোৱে জানো যে যিটো হৈ গ'ল আমি তাক শুদ্ধ কৰিবগৈ নোৱাৰোঁ, কিন্তু যিটো ভৱিষ্যতে আহিব লগা কাম আছে, যিটো হ'ব লগা ঘটনা আছে, সেই ঘটনাটো আমি সঠিক কৰিব পৰা আমাৰ ক্ষমতা থাকে। গতিকে আমি সেইখিনি সঠিক কৰাৰ কাৰণে মনোনিৱেশ কৰিব লাগে, তাৰ ওপৰত গুৰুত্ব দিব লাগে। যিটো হৈ গ'ল তাৰ ওপৰত চিন্তা কৰি কোনো ধৰণৰ লাভ নাই। আৰু ৰিজাল্ট যিহেতু দিয়া নাই, গতিকে চিন্তা কিয় কৰি আছা, গতিকে চিন্তা নকৰিবা, ঠিক আছে। আৰু যদি কেনেবাকৈ গ্ৰেছ মাৰ্ক তোমালোকে নোপোৱা, যদি ধৰি লৈছোঁ MCQত তোমালোকৰ গ্ৰেছ মাৰ্ক নিদিলে, ঠিক আছে, MCQত তোমালোকক ফেইল কৰাই দিলে 2026 বৰ্ষত, তেতিয়াও তোমালোকে চিন্তা নকৰিবা। কাৰণ ছেবা বৰ্ডে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰে, প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে। গতিকে 2026 বৰ্ষতো 100% অনুষ্ঠিত কৰিব। সেই এক্সাম দি পিনি তোমালোকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰা। গতিকে ইমান বেছি চিন্তা কৰা কোনো ধৰণৰ কাৰণ নাই। যিখিনি তথ্য বৰ্তমান সময়ত জানো বা ওলাইছে বা যিখিনি তোমালোকেও যদি ৰিচাৰ্চ কৰা যিখিনি পাবা, সেইখিনি মই তোমালোকক তথ্য জনালোঁ। গতিকে শেষত একেবাৰে মই পুনৰ কেইখনমান মাৰ্কশ্বিট দেখা দিছোঁ য'ত মানে 13 পাইছে অবজেক্টিভত আৰু তেওঁলোকে পাছ কৰি গৈছে, বা গ্ৰেছ নম্বৰ লাভ কৰিছে তেওঁলোকে পাছ কৰি গৈছে। তেনেকুৱা কেইখনমান তোমালোকক মই মাৰ্কশ্বিট দেখাইছোঁ, হোম স্ক্ৰীনত নিশ্চয় দেখিবৰ কাৰণে পাইছা। এই ছাত্ৰজনে লাভ কৰিছে ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক আৰু তেওঁ 13 পাইছে চোৱা অবজেক্টিভত। ঠিক তেনেদৰে তেওঁ মেথেমেটিক্সতো 13 পাই গৈছে। গতিকে এয়া ইনচিডেঞ্চ নেকি, তোমালোকে নিজে ভাবি চোৱা, এয়া কমন এটা বস্তু। আৰু তেওঁ লেটাৰো পাইছে ইলেক্টিভ ছাবজেক্টত। গতিকে এয়া কোনো ধৰণৰ ইনচিডেঞ্চ নহয়, এয়া কমন এটা বস্তু। ফেইল কৰিলেও মানে তেওঁলোকক পাছ কৰাই দিছে এটলিষ্ট 13 দি পিনি। গতিকে 2026তো তোমালোকক দিব, তোমালোকে টেনশ্যন নল'বা, তোমালোকেও পাছ কৰি যাবা। আৰু মই ক'লোৱে অলৰেডি, বহুতে গ্ৰেছ মাৰ্ক নোলোৱাকৈ পাছ কৰি যাবা, এনেই তোমালোকে মানে অযথা চিন্তা কৰি আছা। আৰু চোৱা, তোমালোকে এখন মাৰ্কশ্বিটতো ছেইম তোমালোকে 13 দেখিবাই মাৰ্কশ্বিটত। গতিকে প্ৰায় সংখ্যক মাৰ্কশ্বিট 2025 বৰ্ষত 13 আছে অবজেক্টিভত, মানে ফেইল কৰা নাই, পাছ কৰাই দিছে। আৰু 2026 বৰ্ষতো ছেইম প্ৰচেছ কৰিব পাৰে। গতিকে তোমালোকে চিন্তা নকৰিবা, ঠিক আছে। আৰু তোমালোকে কি ভাবা ইয়াৰ ওপৰত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিবা। মই যিখিনি তথ্য জানিলোঁ বা যিখিনি অনুসন্ধান কৰিলে পোৱা যায় সেইখিনি তথ্য তোমালোকক মই অৱগত কৰালোঁ। ইয়াৰ ওপৰত তোমালোকে কি ভাবা নিশ্চয় তোমালোকৰ মতামত তলৰ কমেণ্ট বক্সত দাঙি ধৰিবা। আৰু আজি আমাৰ এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।